নমস্কাৰ চাবিদাৰসকল। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব হয় চাবিদাৰসকল। আৰু এয়া এক শেহতীয়া খবৰ যিটো আপোনাৰ নিউজ 18 বাতৰি কাকতত প্ৰকাশ পাইছে আৰু আমি তাৰ পৰাই আপোনালোকৰ মাজত তুলি ধৰিছোঁ। আৰু এয়া আমাৰ সম্পূৰ্ণ মনে সজা বাতৰি নহয় কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু আমি সদায় কেতিয়াও মনে সজা বাতৰি তুলি নধৰোঁ চাবিদাৰসকল। আৰু সেয়া হ'ল যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বহু পৰিমাণে দৰমহা বৃদ্ধি পাব। বিশেষকৈ আপোনাৰ অষ্টম দৰমহা আয়োগ গঠনক লৈ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ডাঙৰ খবৰ। লোকসভা নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিছে আৰু মন্ত্ৰী পৰিষদক ইতিমধ্যে দপ্তৰ আৰু বিভাগসমূহ বিতৰণ কৰি দিছে। আৰু সেয়েহে অষ্টম দৰমহা আয়োগৰ কমিটি গঠনক লৈ সংবাদ মাধ্যমত বাতৰি তুংগত উঠিছে আৰু এয়া এক ভাইৰেল খবৰৰ দৰে বিয়পি পৰিছে। আৰু কিয়নো 2026 পৰা অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'বলৈ গৈ আছে আৰু সেয়েহে নতুন চৰকাৰে এই সম্বন্ধে অচিৰেই এক সিদ্ধান্ত গ্ৰহণ কৰিব। সেয়েহে ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাহিৰেও কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আগ্ৰহেৰে বাট চাই আছে। কিয়নো সপ্তম দৰমহা আয়োগৰ সময়সীমা ম্যাদ আপোনাৰ অহা 31 ডিচেম্বৰ 2025লৈকেহে আছে আৰু তাৰপিছত অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে তেখেতসকলৰ দৰমহা বৃদ্ধি পাব বুলি আশা কৰা গৈছে। কিয়নো তেওঁলোকৰ দৰমহা আপোনাৰ নিৰ্ভৰ কৰে ফিটমেণ্ট ফেক্টৰৰ ওপৰত আৰু এই ফিটমেণ্ট ফেক্টৰ আপোনাৰ বৃদ্ধি হ'ব পাৰে। কিয়নো ফিটমেণ্ট ফেক্টৰ হ'ল দৰমহা বৃদ্ধিৰ এক সূত্ৰ, যাৰ ফলত এয়া 3.68 হ'ব পাৰে বুলি বিশেষ সূত্ৰৰ পৰা প্ৰকাশ। আৰু যাৰ ফলত ন্যূনতম দৰমহা বৰ্তমান যি 18,000 টকা আছে তাৰ ঠাইত আপোনাৰ 26,000 টকালৈকে ন্যূনতম দৰমহা হ'বগৈ। আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰীসকলৰ 33% তেওঁলোকৰ দৰমহা বৃদ্ধি পাব বুলি এয়া জনা গৈছে কাৰণে আমি খবৰটো লৈ আহিলোঁ। সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে চেনেলটো লাইক দি ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।